মইৰাবাৰী আৰক্ষীৰ বৃহৎ অভিযানত কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ উদ্দিন ওৰফে নাছিৰ মুন্সি। বিগত 2 বছৰ ধৰি আত্মগোপন কৰি ফুৰা মৰিগাঁও আৰক্ষীৰ মূৰৰ কামুৰণি কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ উদ্দিন ওৰফে নাছিৰ মুন্সিক পুৱতি নিশা মইৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতিকটা পথাৰৰ ভিনীয়েকৰ ঘৰৰ পৰা আটক কৰে মইৰাবাৰী আৰক্ষীয়ে। মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নিৰ্দেশত মইৰাবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এই কুখ্যাত চাইবাৰ অপৰাধীটোক। মইৰাবাৰী আৰক্ষী থানাত পূৰ্বে ৰুজু হৈ থকা 18/2024 নম্বৰ গোচৰৰ ভিত্তিত আটক কৰে কুখ্যাত চাইবাৰ অপৰাধীটোক। চাইবাৰ অপৰাধী নাছিৰ বিগত কেইবাবছৰে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধত জড়িত হৈ থকাৰ উপৰিও পলাতক আছিল। ইতিমধ্যে নাছিৰক মৰিগাঁও আৰু মইৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।